আমাৰ সাৰ হ'ব। সাৰ হ'লে সেই সাৰটো আমি ইউজ কৰি আকৌ চব্জি বা যিকোনো খেতি কৰিলে তাত ইউজ কৰিব পাৰিম। জৈৱিক সাৰ প্ৰস্তুতকৰণ DRC থলুৱা বীজৰ ভঁৰাল আৰু সংৰক্ষণ। তাৰমানে আছে এইটো মই সিদিনাও কৈছিলোঁ, সেইটো মানে এটা প্ৰচেছ কৰি কিছুমান এইবিলাক নেকি এতিয়া নিউট্ৰিশ্যন লাগে পুষ্টিকৰ খাদ্য। তো আমি এতিয়া ক'বলৈ গ'লে আমি ব্ৰইলাৰ বা কিবা কিবি খোৱাবিলাক পুষ্টিকৰ পৰা অলপ বাহিৰত গৈ আছে, মানে কেমিকেল ইউজ কৰা বস্তু। এতিয়া আমি তাৰমানে ভিডিঅ' কৰি আছে ছাৰ। ধুনীয়া লাগিছে দেই ন? নমস্কাৰ সকলোকে। আমি এতিয়া বৰ্তমান জীৱা প্ৰজেক্টৰ ট্ৰেইনিঙৰ পৰা আমি ঘৰ গৃহাভিমুখে যাবলৈ ওলাইছোঁ। লাইন 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 অঁ, গাড়ী আগতে। আপুনি কষ্ট কৰিছে।